যি মানুহে যিটো বস্তু বুজি পায় সেটোকে জ্ঞান বুলি ভাবে। হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু মাই চেনেল আস্থাছ মটিভেশ্যন। মই আস্থাই পুনৰবাৰ আপোনালোক সকলোকে মই অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মোল্লা নাছিৰুদ্দিন এনে এজন প্ৰসিদ্ধ আৰু বিদ্বান ব্যক্তি আছিল যাক সকলোৱে সন্মান কৰিছিলে। এদিনাখন বেলেগ এখন গাঁৱৰ এজন শেঠে মোল্লা নাছিৰুদ্দিনলৈ এটা নিমন্ত্ৰণী পত্ৰ পঠিয়ালে যে তেওঁলোকৰ এটা দাবতৰ অনুষ্ঠান পতা হৈছে, তাত মোল্লা নাছিৰুদ্দিনক মাতা হৈছে। মোল্লা নাছিৰুদ্দিন গ'লেহে সেই দাবতৰ অনুষ্ঠান আৰম্ভ কৰিব। মোল্লা নাছিৰুদ্দিনেও ক'লে যে হয় হয় মই নিশ্চয় যাম। কিন্তু যেতিয়া সেই দাবতৰ দিনটো আহিলে সেইদিনা আকৌ মোল্লা নাছিৰুদ্দিনে খেতি পথাৰৰ কাম কৰিবলৈ ওলাই গ'ল। খেতি পথাৰত ইমানেই কামৰ হেঁচা পৰিল যে মোল্লা নাছিৰুদ্দিনৰ তাতে বহুত দেৰি হৈ গ'ল, অৰ্থাৎ সন্ধিয়া 6-7টামান বাজি গ'ল। ইতিমধ্যে মোল্লা নাছিৰুদ্দিনৰ ঘৰৰ খেতি পথাৰৰ পৰা প্ৰায় 7-8 কিলোমিটাৰ দূৰত্ব আছিলে আৰু দাবতৰ যি অনুষ্ঠান সেই জেগালৈ প্ৰায় 1 কিলোমিটাৰ দূৰত্ব আছিলে। গতিকে এইখিনি সময়ত মোল্লা নাছিৰুদ্দিনে ঘৰলৈ গৈ ৰেডি হৈ অহাৰ আৰু সময় নাছিলে। তো মোল্লা নাছিৰুদ্দিন এজন বিদ্বান ব্যক্তি আছিলে, তেওঁ ভাবিলে যে মই এনেদৰেই যাওঁগৈ আৰু কাপোৰ কানি লৈ কি কথা আছে, তেওঁলোকে মোক মাতিছে যেতিয়া মই নিমন্ত্ৰণটো ৰক্ষা কৰিম। সেইভাবে তেওঁ দাবতৰ অনুষ্ঠানলৈ গুচি গ'ল। যেতিয়াই দাবতৰ অনুষ্ঠান তেওঁ পালেগৈ, দুৱাৰৰখীয়াকেইজনে মোল্লা নাছিৰুদ্দিনক ক'লে, এই কোন তই, কোৰ ভিক্ষাৰী তই, ইমান লেতেৰা পেতেৰা কাপোৰ পিন্ধি ক'লৈ যাওঁ? বোলে মই মোল্লা নাছিৰুদ্দিন। তেতিয়া দুৱাৰৰখীয়াকেইটা হাঁহি হাঁহি ক'লে, হা 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 হা, আমি বাদশ্বাহ আকবৰ, যা ইয়াৰ পৰা, এতিয়াই যা। মোল্লা নাছিৰুদ্দিনক এনেকৈ কৈ খেদাই পঠিয়ালে। মোল্লা নাছিৰুদ্দিনৰ খুব খং উঠিছিলে, কিন্তু তেওঁ একো নকৈ চিধা সেইখন গাঁৱতে থকা তেওঁ এজন বন্ধুৰ ঘৰলৈ গুচি গ'ল। বন্ধুজন এজন দৰ্জী আছিলে। তেওঁ গৈ ক'লেগৈ যে তুমি মোৰ কাৰণে এটা শ্বেৰৱানী দিম বুলি কৈছিলা নহয়, শ্বেৰৱানীটো হ'ল নেকি? বোলে অঁ কোন কাহানিৰ শ্বেৰৱানী ৰেডি হৈ আছে, কিন্তু মই ভাবি আছিলোঁ তোমাক লগ পাম যেতিয়া তোমাক দিম। আজি তোমাক লগ পালোঁ যেতিয়া এয়া চোৱা তোমাৰ শ্বেৰৱানী ৰেডি, তুমি এইটো ল'ব পাৰা। তোমাৰ কাৰণে মই ধুনীয়াকৈ ৰেচমৰ কাম কৰিছোঁ, হাতী দাঁতৰ বুটামো লগাই দিছোঁ, চোৱা। ঠিকে আছে দিয়া, এই বুলি কৈ মোল্লা নাছিৰুদ্দিনে বন্ধুজনৰ ঘৰতে ধুনীয়াকৈ গা পা ধুই ৰেডি হ'ল শ্বেৰৱানী পিন্ধি, পূৰা চেন টেন মাৰি লৈ। তাৰপিছত পুনৰ সেই দাৱতৰ অনুষ্ঠানলৈ গ'ল। যেতিয়াই দাৱতৰ অনুষ্ঠান পালেগৈ, দুৱাৰৰখীয়াকেইজনে তেওঁক সন্মানেৰে ভিতৰলৈ সোমোৱাই লৈ গুচি গ'ল। সকলোৱে কোনোৱে হাত মিলালে, কোনোৱে সাৱটি ধৰিলে। মোল্লা নাছিৰুদ্দিনক বহুত সন্মান যাচিলে। মোল্লা নাছিৰুদ্দিনক সন্মানটো যাচিছে, লগতে চবে ৱাহ ৱাহ কিমান ধুনীয়া লাগিছে আপোনাক, বহুত তাৰিফ কৰিলে। আৰু যেতিয়া দাৱতৰ সময় আহিলে, অৰ্থাৎ খোৱাৰ সময় আহিলে, সকলোৱে ভিতৰলৈ সোমাই গ'ল, টেবুলত এনেকৈ বহিলে, সকলোৰে সন্মুখত খাদ্য পৰিৱেশন কৰা হ'ল, এটা ৱাইনৰ গিলাচো দিয়া হ'ল। সেইদিনা মেইন গেষ্ট আছিলে মোল্লা নাছিৰুদ্দিন, গতিকে সকলোৱে মোল্লা নাছিৰুদ্দিনলৈ চাই আছিলে কেতিয়া মোল্লা নাছিৰুদ্দিনে ৱাইনৰ গিলাচটো এনেকৈ উঠাব আৰু বাকী সকলোৱেও উঠাব, সেইটোৱে ভাবি আছিলে। মোল্লা নাছিৰুদ্দিনে কৰিলে কি, চকীখনৰ পৰা থিয় হ'ল, হৈ পেলাই গ্লাছটো এনেকৈ লৈ পেলাই লাহে লাহে ৱাইন অলপ অলপকৈ এনেকৈ শ্বেৰৱানীত ঢালিবলৈ ধৰিলে। সকলোৱে দেখি হতবাক, সেই মোল্লা নাছিৰুদ্দিনে কি কৰিছে? এইটোতো বহুত বিদ্বান মানুহ আছিলে, সেইটো মূৰ্খ কেনেকৈ হৈ গ'ল, এইবিলাক কি কৰিছে? মোল্লা নাছিৰুদ্দিনে অকণো কেৰেপ কৰা নাই। ৰুটি চব্জি লৈ শ্বেৰৱানীক খুৱাইছে, খোৱা শ্বেৰৱানী কেনে হৈছে মোক ক'বা দেই সোৱাদটো। তেতিয়া চব আচৰিত হৈছে, বোলে আজিৰ যুগত মানুহৰ কোনো সন্মান নাই। মোক আচলতে ইয়ালৈ মতাই নাই আপোনালোকে, মোৰ এই শ্বেৰৱানীকহে মাতিছে আপোনালোকে। তেতিয়া সেই অনুষ্ঠানত থকা সকলো ব্যক্তিয়ে খুব লাজ পালে। হয় বন্ধুসকল, আমাৰ সমাজখনতো সেইটো হৈছে, যাৰ আচলতে টকা পইচা আছে তাৰহে সন্মান আছে, আপোনাৰ সন্মান নাই। আপুনি পিন্ধি থকা কাপোৰযোৰৰহে সন্মান আছে, আপুনি কেনেকুৱা হেয়াৰ ষ্টাইল কৰিছে তাৰহে সন্মান আছে, আপুনি কেনেকুৱা ঘড়ী পিন্ধিছে, কেনেকুৱা জোতা পিন্ধিছে, কেনেকুৱা ইয়েৰিংছ পিন্ধিছে তাৰহে সন্মান আছে। আজিৰ যুগত যাৰ এইবিলাক বস্তু আছে, যাৰ গাড়ী আছে, যাৰ ধুনীয়া ঘৰ আছে তাৰহে সন্মান আছে, আপোনাৰ কোনো সন্মান নাই। সেইকাৰণে মানুহে কয় নহয়, আচলতে যি মানুহে যিটো বুজি পায় তাকেই জ্ঞান বুলি ভাবে। ধন্যবাদ। এই কাহিনীটো যদি ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব, যাতে এনেধৰণৰ ভাল ভাল কিছুমান ধুনীয়া ধুনীয়া কাহিনী, মটিভেশ্যনেল ষ্টৰিজ এণ্ড কণ্টেণ্টবিলাক মই আপোনালোকৰ মাজলৈ সদায় লৈ আহিব পাৰোঁ। ধন্যবাদ।